নমস্কাৰ সাংবাদিক বন্ধুসকল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ আবিৰ্ভাৱৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্ৰাক্তন মন্ত্ৰী অতুল বৰদলৈদেৱে আজি এটি গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল সম্বোধন কৰিব। মই তেখেতক সংবাদমেল আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ। মোৰ সতীৰ্থসকল সকলো আছে ইয়াতে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ গৈছিলে আৰু ধুবুৰীত ঘোষণা কৰি আহিছে যে যি কুটাঘাতমূলক কাৰ্য, যি কাৰ্যই সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰে, তেনে কাৰ্য কৰা মানুহক দেখিলেই শ্বুট এট চাইট অৰ্ডাৰ দিছে, যিটো আমিও আদৰণি জনাইছোঁ এইকাৰণেই যে কোনো ক্ষেত্ৰতে অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পৰা, কুটাঘাতমূলক কাৰ্য কৰিব পৰা যিটো এটা অশুভ শক্তিৰ কথা মুখ্যমন্ত্ৰীয়েও কৈছে, সেই অশুভ শক্তিটোক মষিমূৰ কৰিবই লাগিব আৰু কঠোৰভাৱে অসমত চাৰিওফালে গা কৰি উঠা কিছুমান এনেকুৱা সাম্প্ৰদায়িক বিষয়ত উচতনি দিয়া যি শক্তি আছে, সেই শক্তিক বিচাৰি উলিয়াই সেইসকলক অতি কঠোৰভাৱে দমন কৰাটো উচিত হ'ব। আৰু তাত এনে কাৰ্যত কংগ্ৰেছ দলে সদায় আদৰণি জনাব। কিন্তু লগতে মই এটা কথা ক'ব খুজিছোঁ যে এই সাম্প্ৰদায়িক শক্তিবিলাকে যে গা কৰি উঠিছে, কোনোবাই কৈছে, হয়তো মুখ্যমন্ত্ৰীয়েও কৈছিলে যে বাংলাদেশৰ পৰা কোনোবা শক্তি আহি পেলাই তাত কৰিছে। বাংলাদেশৰ পৰা যদি আহিছে তেতিয়াহ'লে আমাৰ কাৰণে বৰ লজ্জাৰ কথা। বাংলাদেশৰ পৰা যদি তেনেকুৱা অশুভ শক্তিয়ে আহি পেলাই ধুবুৰীৰ নিচিনা জেগাত বা অসমৰ অন্য জেগাত এনেকুৱা ধৰণৰ উচতনি সাম্প্ৰদায়িক জিংঘাসা বৃদ্ধি কৰিব পৰা যদি কাৰ্য কৰিছে, সেইটো অসম চৰকাৰৰ এটা ডাঙৰ ব্যৰ্থতা। অসমৰ ভিতৰত সোমাই পেলাই এনেকুৱা যদি কোনোবা অশুভ শক্তি আছে, সেইবিলাকক অতি অবিলম্বে বিচাৰি উলিয়াই শিপাতে উঘালি সেইবিলাকক নিৰ্মূল কৰাৰ দায়িত্ব অসম চৰকাৰৰ। আৰু ধুবুৰীৰ যিবিলাক ঘটনা ঘটি আছে যোৱা ঈদৰ সময়ৰ পৰা, এইটো সঁচাকৈ বৰ উদ্বেগজনক। তাত ক'ৰবাত কোনোবাই পোষ্টাৰ মাৰিছে, ক'ৰবাত গো মাংস বিলাইছে বুলি কৈছে। এইবিলাক মানুহে কোন? এইবিলাক মানুহ সঁচাকৈ বাংলাদেশৰ পৰা অহা শক্তি, আৰু যদি বাংলাদেশৰ পৰা অহা শক্তি তেতিয়াহ'লে সেইটোতো আমাৰ কাৰণে বৰ ডাঙৰ ব্যৰ্থতা। চৰকাৰৰ হাতত এজেঞ্চি আছে, পুলিচ বাহিনী আছে, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে। তাৰ পৰা আহি পেলাই এনেকুৱা ধৰণৰ যদি কাৰ্য কৰিছে, এইটোত আমাৰ কাৰণে এইটো এটা বেলেগ ধৰণৰ এটা পেহেলগামৰ কাণ্ডৰ নিচিনা হৈছে দেখোন। গতিকে এইবিলাক নিৰ্মূল কৰাৰ দায়িত্ব অসম চৰকাৰৰ। অসম চৰকাৰৰ হোম মিনিষ্টাৰ হিচাপে এই অশুভ শক্তিয়ে বাংলাদেশৰ পৰা আহি পেলাই যদি ইয়াত কৰিছে, তেতিয়াহ'লে এইটো অসমৰ হোম মিনিষ্টাৰ হিচাপে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ব্যৰ্থতা। লগতে আমি এইটো কথা অনুধাৱন কৰিছোঁ যে যেতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাই টু ৰিলিজিয়নছ থিয়ৰী অসমত বৰ সক্ৰিয়ভাৱে প্ৰচাৰ কৰাত লাগিলে। টু ৰিলিজিয়নছ থিয়ৰী মানে এইকাৰণেই কৈছোঁ, আপোনালোকে জানে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে ভাৰত স্বাধীন হোৱাৰ প্ৰাকক্ষণত এফালে RSS আৰু এফালে মুছলিম লীগ, তেওঁলোকে ধৰ্মীয় বিভাজন কৰি পেলাই টু নেশ্যনছ থিয়ৰী বুলি কৈছিলে। কিন্তু কংগ্ৰেছ দলৰ সক্ৰিয়তাত, মহাত্মা গান্ধীৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এই টু নেশ্যনছ থিয়ৰী, যিটো ধৰ্মীয়ভাৱে বিভাজন কৰি, লোকক বিভাজন কৰি, দেশক বিভাজন কৰাৰ যিটো ৰাজনীতি কৰিছিলে, এফালে RSS আৰু এফালে মুছলিম লীগ, এই টু নেশ্যনছ থিয়ৰীটো
কংগ্ৰেছ দলৰ সক্ৰিয়তাত আৰু মহাত্মা গান্ধীয়ে সেইটো প্ৰত্যাখ্যান কৰিছিলে আৰু যেতিয়া ভাৰত স্বাধীন হ'ল পৰৱৰ্তী চৰকাৰসমূহে এই টু নেশ্যনছ থিয়ৰিটোক কবৰস্থ কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ যোগদান কৰি বিজেপি দলৰ মন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁ সক্ৰিয়ভাৱে এতিয়া টু নেশ্যনছ থিয়ৰি নহয়, টু ৰিলিজিয়াছ থিয়ৰি হিচাপে তেওঁ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিচাৰ বিবেচনা কৰি পেলাই আমাৰ সমাজখনক বিভাজন কৰাৰ যিটো ৰাজনীতি কৰি আহিছে, এই ৰাজনীতিয়ে স্বাভাৱিকতে এছামক সদায় উদগনি জনাইছে এনেকুৱা ধৰণৰ কাম কাজ কৰিবৰ কাৰণে। আৰু অতীতত ভালেমান এনেকুৱা ধৰণৰ ঘটনা হৈছে, যেতিয়া দুৰ্গা পূজা আহে অসমত কিছুমান স্পৰ্শকাতৰ বৰ সংবেদনশীল ঠাই আছে, যেতিয়া দুৰ্গা পূজাৰ সময় হয়, যেতিয়া ঈদৰ সময় হয়, ক'ৰবাত নহয় ক'ৰবাত গো মাংস বিতৰণ কৰা, ক'ৰবাত বেলেগ বেলেগ ধৰণৰ কাম কাজ কৰি পেলাই যাতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা যাতে বৃদ্ধি হয়, যাতে সাম্প্ৰদায়িক সংঘৰ্ষ যাতে লাগে, সেইটোৰ কাৰণে এছাম শক্তিয়ে আৰু অতীতত এনেকুৱা কিছুমান ঘটনা হৈছে য'তে বিজেপি চৰকাৰ আছে, ডাবল ইঞ্জিন চৰকাৰ আছে, ভালেমান প্ৰদেশত ইউপিতে হওক, বিহাৰতে হওক, আনকি হাৰিয়ানাতে হওক, অসমতো পুলিচৰ কেতিয়াবা তৎপৰতাত এনেকুৱা ব্যক্তি ধৰা পৰিছে আৰু ধৰা পৰাত এনেকুৱা ওলাইছে যে আচলতে মানুহ যিবিলাকে এইবিলাক কাম কৰে সেইবিলাকে বিজেপি দলৰে সাংগু পাংগু, তেওঁলোকৰ যিটো বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চৰ কিছুমান মানুহ তাৰ লগত জড়িত হোৱাৰ ভালেমান প্ৰমাণ যোৱা বছৰ কেইটাত পোৱা গৈছে। আমি এইকাৰণে কথাটো ক'ব খুজিছো, এইবিলাক যিবিলাক আছে এইবিলাক হ'ল এজেণ্ট প্ৰভোকেটিয়ৰ্ছ। তেওঁলোকৰ কামেই হ'ল যে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি তেওঁলোকৰ যিটো টু ৰিলিজিয়াছ থিয়ৰি গোটেই সমাজখনক, অসমৰ জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰি এই দুইখন দুনিয়াৰ মাজত হিংসা, বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰা যিটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি, সেই নীতিৰ কাৰণেই এনেকুৱা ধৰণৰ অশুভ শক্তিয়ে কাম কৰা বুলি আমাৰো সন্দেহ হয়। গতিকে সেইকাৰণে আমি দাবী জনাইছো কংগ্ৰেছ দলৰ ফালৰ পৰা, তেওঁলোকৰ ওচৰত সকলো ধৰণৰ শক্তি আছে, পুলিচ আছে, ইণ্টেলিজেঞ্চ আছে, কেন্দ্ৰীয় চৰকাৰৰ ইণ্টেলিজেঞ্চ ব্যুৰো আছে, আছে, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ স্পেচিয়েল ব্ৰাঞ্চ আছে, নিয়া আছে, নিজে হোম মিনিষ্টাৰ। আমি দাবী জনাইছো যে এই অশুভ শক্তি যিটোৰ কথা হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ধুবুৰীত কৈছিলে, সেই অশুভ শক্তিক অবিলম্বে চিনাক্তকৰণ কৰি এই শক্তিক কোনে এনেকুৱা ধৰণৰ প্ৰৰোচনামূলক কাম কাজ কৰিছে সেইটো বিচাৰি তেওঁলোকক শাস্তি দিয়া আৰু এনেকুৱা শক্তিক দেখা পোৱা মাত্ৰেই শ্বুট এট চাইট অৰ্ডাৰ দি পেলাই এওঁলোকক ভূপতিত কৰাটো চৰকাৰখনৰ দায়িত্ব আৰু সেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক পালন কৰিবৰ বাবে আমি আহ্বান জনাইছো। এতিয়া কথাটো হ'ল টু ৰিলিজিয়াছ থিয়ৰিৰ কথা যিটো আমি কৈছো, সেইটো মই কিবা নতুন কথা কোৱা নাই, সেইটো চবেই জানে অসমত যে তেওঁলোকে ধৰ্মীয়ভাৱে সকলো কথা এতিয়া বিভাজন কৰি অসমখনত সদায় এটা ধৰ্মীয় উত্তেজনা, এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে বিভিন্ন ধৰণে প্ৰকাৰান্তৰে তেওঁলোকে চেষ্টা কৰি আহিছে। চৰকাৰৰ ভূমি নীতিও এতিয়া নতুনকে যিটো ভূমি নীতি তেওঁলোকে এতিয়ালৈকে অফিচিয়েলি লোৱা নাই, তেওঁলোকে কৈছে, আমি লগতে এইটো কথাও কৈছো যে আমাৰ অসমীয়াৰ, আমাৰ অসমবাসীৰ যিবিলাক পৰিচয়, যিবিলাক ঐতিহ্যমণ্ডিত যিবিলাক স্থান আছে, ধৰ্মীয় স্থানেই হওক, সাংস্কৃতিক স্থানেই হওক, আজি বৰদোৱাই হওক মোৰ সমষ্টিৰ, বা ইয়াৰ পুৱামক্কাই হওক, বা বেলেগ বেলেগ ধৰণৰ যিবিলাক আমাৰ অসমীয়াৰ পৰিচয়, আমাৰ খটৰা সত্ৰ হওক দৰঙৰ,
এইবিলাকত যাতে কোনেও গৈ পেলাই ইয়াৰ সত্ৰৰ মাটি দখল কৰিব নোৱাৰে আৰু যিবিলাক বেদখলকাৰী আছে সেইবিলাকক অতি কঠোৰভাৱে সেইবিলাকক উচ্ছেদ কৰা যিকোনো কাৰ্যত আমাৰ যিবিলাক পৰিচয়, আমাৰ অসমীয়াত্বৰ যিবিলাক সংজ্ঞাবাহী, আমাৰ যিবিলাক পৰিচয়, আমাৰ ঐতিহ্য যিবিলাক আছে সেইবিলাকক ৰক্ষা কৰাৰ যিকোনো কাম কাজতে কংগ্ৰেছ দলেও চৰকাৰক সমৰ্থন জনাব আৰু সমৰ্থন জনাই আহিছে। কিন্তু তাৰ লগে লগে আজি যিটো ভূমি নীতিৰ তেওঁলোকে কথা কৈছে তাতো এইটো কথা চাব লাগিব যে খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সেই তাহানিতে কংগ্ৰেছৰ দিনতে যিবিলাক ট্ৰাইবেল বেল্ট কৰা হৈছিলে, যিবিলাক 6 শিডিউল দিয়া হৈছিলে কংগ্ৰেছৰ শাসনকালতে আমাৰ অসমত, তাত থকা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোককো ৰক্ষণাবেক্ষণ দিব লাগিব। তেওঁলোকক এফালে ৰক্ষণাবেক্ষণৰ দিয়াৰ কথা কোৱা হৈছে, কিন্তু আনফালে আকৌ আদানীৰ নিচিনা আমাৰ বিজেপি দলৰ অতি হৃদয়ৰে নহয় অৰ্থনৈতিকভাৱেও পেটৰ হৃদয়ৰ চবৰে অতি ওচৰৰ সম্পৰ্ক থকা আদানী গ্ৰুপক যি ধৰণেৰে আমাৰ খিলঞ্জীয়া মানুহবিলাকক উচ্ছেদ কৰি পেলাই যি ধৰণে গতাই দিয়াৰ চেষ্টা কৰিছে সেই কাৰ্যৰো আমি বিৰোধিতা কৰোঁ। আমি মন কৰিছোঁ যে যোৱা কেইদিনমানত ভালেমান অঞ্চলত আপোনালোকে পৰ্বত ঝৰাৰ কথা ইতিমধ্যেই গম পাইছে, কেনেকৈ মানুহক তাত ৩,৬০০ বিঘা মাটি আদানী গ্ৰুপক চমজাই দিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ কৰিছে। আজি খিলঞ্জীয়া মানুহসকল উচ্ছেদিত হোৱাৰ ভয়ত তেওঁলোকে ৰাস্তালৈ ওলাই আহিছে। পলাশবাৰীৰ দৰাবিল, কাৰ্বি আংলঙৰ লংকাথাৰ গাঁও, ৰাভা হাছঙৰ বৰদুৱাৰ, নগাঁৱৰ মিকিৰ বামুণী, এনেকুৱা ধৰণৰ কেইবাটাও খিলঞ্জীয়াক উচ্ছেদ কৰাৰ ভালেমান কাম কাজ হৈছে। খিলঞ্জীয়া লোকসকলৰ সকলো ক্ষেত্ৰতে স্বাৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ যিকোনো কামত কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব। কিন্তু লগতে ট্ৰাইবেল বেল্ট বা 6 শিডিউল এইবিলাকৰ বাহিৰত থকা যিবিলাক চৰকাৰী অইন যিবিলাক আঁচনি আছে সেই আঁচনিটো কিন্তু সাধাৰণ নাগৰিক কোনোবাৰ ধৰ্মীয় ভাৱনাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক যাতে বিভাজন, তেওঁলোকক যাতে বৈষম্য কৰা নহয়, তাৰ কাৰণেও আমি কংগ্ৰেছ দলৰ পৰা এই চৰকাৰ সকীয়াই দিব খুজিছোঁ। মই উদাহৰণটো দিব খুজিছোঁ এইকাৰণেই যে চৰকাৰে ঢাক ঢোল বজাই বসুন্ধৰা আঁচনিখন প্ৰৱৰ্তন কৰিলে আৰু দেখাত আপাত দৃষ্টিত এই আঁচনিখন আমি সমৰ্থন কৰোঁ, কাৰণ এইখিনিক ডিজিটাইজ কৰা হৈছে। অনুষ্ঠানবিলাক, ৰাজহুৱা অনুষ্ঠানবিলাকৰ বহু বছৰ ধৰি পেলাই তেওঁলোকৰ মাটি বাৰী মিউটেশ্যন হোৱা নাছিলে, সেইবিলাকক কৰাৰ কথা কৈছে। বা যিসকল ব্যক্তিগত ভাৰতীয় নাগৰিকে চৰকাৰী মাটিত আজি বহু যুগৰ পৰা বসবাস কৰি আহি খেতি বাতি কৰি আছে, তেওঁলোককো মাটিৰ পট্টা দিয়াৰ যিবিলাক কথা আছে সেইবিলাকক কংগ্ৰেছ দলে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। কিন্তু সাধাৰণ নাগৰিকৰ এই বসুন্ধৰা আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত ভীষণভাৱে বৈষম্যৰ কথা কিছুমান আমাৰ চকুত পৰিছে। বৈষম্যৰ চকু এইকাৰণেই পৰিছে যে আমি জানো বসুন্ধৰা 1, বসুন্ধৰা 2 আৰু এতিয়া সদ্যহতে বসুন্ধৰা 3 তেওঁলোকে প্ৰগ্ৰেমটো চলাই গৈ আছে। বসুন্ধৰা 2ৰ ক্ষেত্ৰত গোটেই অসমতে জিলা পৰ্যায়ত যিসকলে এপ্লাই কৰিছিলে চৰকাৰী মাটিত বসবাস কৰি পেলাই তেওঁলোকে বহু বছৰ ধৰি পেলাই তেওঁলোকে বসবাস কৰি আহিছে, যিসকলে এপ্লাই কৰিছিলে সেইসকলক ভালেমান হিতাধিকাৰীক পট্টা দিয়াৰ লিষ্ট চৰকাৰে পাব্লিছ কৰিছে। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে এই আঁচনিত খিলঞ্জীয়া লোকসকলকতো দিবই লাগিব আৰু সেই ক্ষেত্ৰত কোনো ধৰণৰ দ্বিধা থকাটো উচিতেই নহয়। বা নাগৰিকসকলক, ভাৰতীয় নাগৰিকক যিসকলৰ ৰিকুৱাৰমেণ্টেই নহয়, যিসকলৰ ন্যায্যতা আছে পোৱাৰ, সেইসকলক দিয়াটো উচিত। কিন্তু সেই ক্ষেত্ৰত চৰকাৰখনে খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে, এনেকুৱা ধৰণৰ নীতি প্ৰৱৰ্তন কৰাটো কংগ্ৰেছ দলে কেতিয়াও সমৰ্থন নকৰে। উদাহৰণস্বৰূপে বসুন্ধৰা 2ৰ
যিমানবিলাক হিতাধিকাৰী ওলাইছে আমাৰ খিলঞ্জীয়া মুছলমান লোকসকলক সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে। তাত যিসকল ভাৰতীয় নাগৰিকৰ কথা মই কৈছোঁ, ভাৰতীয় নাগৰিক, সেইসকলৰ নাম কিন্তু সেই লিষ্টত ওলোৱা নাই। কোনোবাই যদি এপ্লিকেশ্যনো কৰিছে সেইবিলাক পেণ্ডিং কৰি ৰাখি দিয়া হৈছে। মই উনুকিয়াই দিব খুজিছোঁ যে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ বৈষম্য কৰা নহয়। যিসকলৰ ন্যায্যতা আছে, যিসকলৰ এনেধৰণৰ মাটিৰ পট্টা পোৱাৰ তেওঁলোকৰ যোগ্যতা আছে, যিসকলৰ ইয়াত যুগ যুগান্তৰ ধৰি বাস কৰাৰ তেওঁলোকৰ হাতত প্ৰমাণ আছে, সেইসকলক যাতে কেৱল ধৰ্মীয় ভাৱনাৰে সৈতে তেওঁলোকক যাতে বঞ্চিত কৰা নহয়, তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ পৰা দাবী জনাইছোঁ যে এই সাম্প্ৰদায়িক মনোভাৱেৰে সৈতে সদায় যিটো নীতি অৱলম্বন কৰা হৈছে, আজি অসমত কোৱা হৈছে যিটো সাংবিধানিকভাৱে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, এইটো কোৰ্টে কেতিয়াও মানি নলয়। কাৰণ এই যে কৈছে যে বেলেগ বেলেগ দুটা ধৰ্মৰ যদি সাম্প্ৰদায়িক বেলেগ বেলেগ সম্প্ৰদায় হয়, ধৰ্মীয় সম্প্ৰদায়, তেওঁলোকৰ মাজত মাটি বাৰী এইবিলাকৰ কিনা বেচা হোৱাটো অসম্ভৱ। কিন্তু ট্ৰাইবেল বেল্টৰ বাহিৰত বা ছিক্স চিডিউলৰ বাহিৰত এজন ভাৰতীয় নাগৰিক হিচাপে, এজন যোগ্য নাগৰিক হিচাপে এনেকুৱা ধৰণৰ কাম কাজে সংবিধানৰ পৰিপন্থী হৈছে আৰু প্ৰচলিত আইনৰো ই বিৰোধী কাৰ্য হৈছে। যদি তেওঁলোকে এইবিলাক কৰিছে বা কৰিব খুজিছে, আনুষ্ঠানিকভাৱেতো কৰা নাই, কিন্তু অনানুষ্ঠানিকভাৱে যিবিলাক কৰিছে সেইবিলাক কৰাটো উচিত নহয়। কাৰণ প্ৰত্যেকজন নাগৰিকৰে একে অধিকাৰ আছে, ভাৰতীয় নাগৰিকৰ কথা কৈছোঁ মই, আৰু সেই অধিকাৰ ন্যায় যাতে সকলোৱে পায় তাৰ বাবে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই বিজেপি দলৰ চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে শেষত মই এইটো কথাই ক'ব খুজিছোঁ যে উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে এতিয়া নিৰ্বাচন সমাগত, সেই পুৰণা যিটো দুখন দুনিয়াৰ মাজত হিংসা বিদ্বেষ আৰু ঘৃণাৰ সৃষ্টি কৰা সাম্প্ৰদায়িক যিটো ৰাজনীতি, সেই ৰাজনীতি আকৌ উকমুকাব। ধুবুৰী তাৰ এটা উদাহৰণ। এইবিলাক যাতে কেতিয়াও হ'ব নোৱাৰে গোটেই অসমতে, তাৰ কাৰণে সতৰ্ক দৃষ্টি চৰকাৰে ৰাখিব লাগিব। আৰু লগতে মই এটা উদাহৰণ দিব খুজিছোঁ, 2002 চনত যেতিয়া গুজৰাটত এনেকুৱা ধৰণৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰা যি ধৰ্মীয় সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, তেতিয়াও কিন্তু ডাবল ইঞ্জিন চৰকাৰে আছিলে। তেতিয়া দিল্লীত অটল বিহাৰী বাজপেয়ী দেৱৰ বিজেপি দলৰ চৰকাৰ আছিলে, আৰু গুজৰাটত এতিয়াৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। ইতিহাসত এইটো লিপিবদ্ধ হৈ আছে যে 2002 চনত যেতিয়া গুজৰাটত মোদী ডাঙৰীয়াৰ জামানাত মুখ্যমন্ত্ৰী হিচাপে উৎকট অতি উগ্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱে মোদী ডাঙৰীয়াৰ প্ৰতি লক্ষ্য ৰাখি কৈছিলে যে মুখ্যমন্ত্ৰী হিচাপে মোদী ডাঙৰীয়াই ৰাজধৰ্ম পালন কৰা উচিত। যেতিয়া ৰজা হয় তেতিয়া সকলোকে সমান দৃষ্টিৰে চোৱাটো এজন ৰজাৰ ধৰ্ম। সেইটো আমাৰ ঐতিহ্য, আমাৰ যুগ যুগান্তৰ বেদ উপনিষদৰ দিনৰ পৰাই সেই প্ৰথা চলি আছে যে ৰজা সদায় নিৰপেক্ষ হ'ব লাগে আৰু দুৰ্বল মানুহক সদায় ৰক্ষণাবেক্ষণ দিব লাগে। মই হিমন্ত বিশ্ব শৰ্মাক ৰজা বুলি নকলে তেওঁ হয়তো নিজে ৰজা বুলি ভাবে, কাৰণ তেওঁ ভাবে যে তেওঁৰ কথাই, মুখৰ কথাই তেওঁৰ আইন। যদি ৰজা বুলিও ভাবে তেতিয়াহ'লে তেওঁ অন্তত অসমত ৰাজধৰ্ম পালন কৰক, এয়াই আমাৰ তেওঁৰ প্ৰতি আহ্বান। থেংক ইউ।
আপুনি যিহেতু ছ'চিয়েল চাইডৰ কথাটো সমৰ্থন কৰিছে, কিন্তু কালি আপোনালোকৰ সভাপতি ডাঙৰীয়াই কি কয় বিৰোধিতা কৰিছে। মই আকৌ কওকচোন কি? আপুনি যিটো হিমন্ত বিশ্ব শৰ্মাৰ যিটো ছ'চিয়েল চাইডটো সমৰ্থন কৰিছে। মই এইটো কথাই কৈছো, এইটো মই কোনো বেলেগে কোৱা নাই। মই কৈছো যে এনেকুৱা উগ্ৰ যদি সাম্প্ৰদায়িক শক্তি যদি গা কৰি উঠে, সাম্প্ৰদায়িক শক্তিক যদি দেখ তেনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী যদি ওলাই আহি পেলাই সমাজত যদি জিংঘাসা সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেনেকুৱা ধৰণৰ কঠোৰভাৱে দমন কৰাটো চৰকাৰৰ দায়িত্ব, আৰু সেই কথাত আমি সমৰ্থন জনাইছো। সেইটো কথাই কৈছো। বিজেপিয়ে সদায় অভিযোগ কৰিছে যে আপুনি মিয়াৰ সমৰ্থনত থাকে, আৰু নগাঁৱত মিয়াৰ ভোটেৰে হোৱা সাংসদ, আৰু তাৰ প্ৰমাণ হিচাপে পীযুষ হাজৰিকাই ছ'চিয়েল মিডিয়াত লিখিছে যে 74% ভোট বিজেপি জাগিৰোডত পাইছে আৰু কংগ্ৰেছে লাহৰীঘাটত ভোট পাইছে। আপুনি মই জানো যে আপুনি এনেকুৱা ধৰণৰ কথা কবই, কাৰণ আপুনি যিটো পক্ষক প্ৰতিনিধিত্ব কৰি ইয়ালৈ আহে সেইবিলাকে নহয়, মই জানো আপোনালোকৰ কথাটো। কাৰণ কথাটো হ'ল এইটোৱে, সেই যে মই যে কৈছো এজেণ্ট প্ৰভোকেটিয়াৰ্ছৰ কথা কৈছো, মই আপোনালোকক প্ৰথমতে যিটো এজেণ্ট প্ৰভোকেটিয়াৰ্ছৰ কথা কলো সেইটোত নহয়, মই এইটো কথা এইকাৰণে কৈছো যে এনেকুৱা ধৰণৰ এজেণ্ট প্ৰভোকেটিয়াৰ্ছ, কাৰণ এইটোৱেই প্ৰচিডিউৰ। মই যিটো কথা কৈছো স্পষ্টভাৱে কৈছো, পীযুষ হাজৰিকাৰ কথাৰ উত্তৰ দিবলৈ মই এই প্ৰেছ কনফাৰেন্স কৰা নাই। আপুনি পীযুষ হাজৰিকাৰ পক্ষৰ পৰা মোক এইটো প্ৰশ্ন কৰিছে, পীযুষ হাজৰিকাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা নাই নে মই মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য তাৰ ওপৰত কথা কৈছো। মই প্ৰশ্নটো কৰিছো যে আপোনাৰ ওপৰত সাম্প্ৰদায়িক অভিযোগ মন্ত্ৰী এজনে উত্থাপন কৰিছে কাৰণে পীযুষ হাজৰিকাৰ এই প্ৰশ্নৰ উত্তৰ দিয়াটোৰ প্ৰয়োজন বুলি মই নাভাবো। কওক আৰু কৰবাত আপোনাৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী বিফল হৈছে নেকি? কাৰণ কি মুখ্যমন্ত্ৰীৰ এই সময়ত বিভিন্ন ধৰণৰ এনেধৰণৰ ডেফিনেটলি মই সেইটো কথাই প্ৰথমতে কলো যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰীত গৈ ক'লেগৈ যে বাংলাদেশৰ কোনোবা অশুভ শক্তি কৈছে। এতিয়া বাংলাদেশৰ অশুভ শক্তি, তেওঁ অসমৰ মুখ্যমন্ত্ৰী, হোম মিনিষ্টাৰ, তেওঁৰ পুলিচ বাহিনী, স্পেচিয়েল ব্ৰাঞ্চ আছে, তেওঁৰ লগত ডাবল ইঞ্জিন ভাৰত চৰকাৰৰ IB আছে, নিয়া আছে। তেওঁলোক থকা অৱস্থাত বাংলাদেশৰ এনেকুৱা সামৰ্থ্য, এনেকুৱা ধৰণৰ তেওঁলোকৰ আহি পেলাই আমাৰ অসমত আহি পেলাই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পৰা শক্তি আছেনে? যদি শক্তি আছে, এইটো আমাৰ কাৰণে বৰ দুখ, আমাৰ কাৰণে বৰ লজ্জাজনক কথা। মই এইটো কথাই কৈছো। সভাপতি হোৱাৰ পাছত বিভিন্ন কামত তাৰপিছত আহি পালে, তেতিয়া কেনেকুৱা দেখিছে এইবাৰ কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব পাৰে? গৌৰৱ গগৈয়ে কংগ্ৰেছ দলটোকে কেৱল সজীৱ কৰি পেলাই কাম কৰাই নহয়, আমি সকলোৱে মিলি পেলাই গৌৰৱ গগৈৰ নেতৃত্বত আমি কংগ্ৰেছ দলে আৰু আমাৰ লগত মনে মিলা আমি একেলগে থাকি কান্ধত কান্ধ মিলাই আমি কাম কৰিব পৰা আমাৰ সমগোত্ৰীয় অন্য আঞ্চলিক মনোভাৱাপন্ন বা অন্য ৰাজনৈতিক দলৰ লগত একেলগে আমি নিশ্চয়ভাৱে মিলি পেলাই 2026 চনত বিজেপিক উৎখাত কৰি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ অসমত প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি কাম কৰি যাম। সেইটোৱে আমিতো কৈছোৱে, আমাৰ লগত মতবৈধতা আছে। খালি এইটো কথাও ঠিক নহয়, মই কথাটো কৈছো, হয় মই খঙত ওলাই আহিছো, কিন্তু সেইটো এটা চাৰিবেৰৰ মাজত হোৱা ঘটনা। খঙত ওলাই আহিছো এইকাৰণে মই এতিয়া যে কলো যে আমি যেতিয়া কাম কৰিম, আমি ডিপেণ্ডেবল পাৰ্টনাৰ্ছো লাগিব নহয় আমাৰ লগত, একেলগে কাম কৰিব পৰা, একেলগে মনে মিলা, একেলগে সেইবিলাকৰ লগতহে ঐক্য মঞ্চ কৰিব পাৰে। যদি এনেকুৱা ডিপেণ্ডেবল পাৰ্টনাৰ যদি নহয়, তেনেহ'লে কেনেকে কৰিম আমি? গতিকে আমি সেইটো সময়ত দেখা যাব। কিন্তু মই একেবাৰে কৈছো সমগোত্ৰীয়, একে মনোভাৱাপন্ন আৰু কান্ধত কান্ধ মিলাই পেলাই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰৰ বিৰুদ্ধে, বিজেপিৰ বিৰুদ্ধে কাম কৰিব পৰা আমাৰ যিবিলাক পাৰ্টনাৰ হ'ব, সেই পাৰ্টনাৰ লগত কাম কৰিব পৰা পৰিৱেশ লৈ পেলাই আমি নিশ্চয় কাম কৰিম। আপুনি প্ৰত্যেকবাৰে প্ৰশ্ন সুধি আছে, অন্যক সুধিবলৈ দিয়ক আপুনি। কোনে? অখিল গগৈক আলোচনা কৰিবলৈ মই প্ৰেছ কনফাৰেন্স কৰা নাই। অখিল গগৈ সময়ত দেখা যাব, কংগ্ৰেছ দলৰ নেতৃত্বই এইটো সিদ্ধান্ত ল'ব।
ছাব্বিছত নতুন মুখ থাকিবলৈ কংগ্ৰেছৰ পৰা বিভিন্ন দলে এতিয়া নতুন মুখৰ সন্ধানত আছে বা নতুন মুখে আজি গৌৰৱ গগৈ এটা নতুন প্ৰজন্মক তেওঁ এটা অতি তেওঁ যোগ্য ব্যক্তি, তেওঁক আমাৰ দলৰ নেতৃত্বই তেওঁক দায়িত্ব দিছে। নতুন মুখ আৰু গৌৰৱ গগৈৰ দলত কিন্তু কংগ্ৰেছ দলে সদায় নতুন আহিব, পুৰণা আহিব। সেইকাৰণে কংগ্ৰেছ দলটো ডাইনচৰ হৈ যোৱা নাই, কাৰণ সদায় যুগে যুগে কংগ্ৰেছত নতুন তেজৰ আমদানি হৈছে আৰু হৈ থাকিব। আৰু একেলগে পুৰণাৰ অভিজ্ঞতা আৰু নতুনত্বৰ উদ্যম আৰু তেজস্বিতাৰে সৈতে আমি আগবাঢ়ি যাম আৰু বিজেপিক আমি উৎখাত কৰিম। আমাৰ দলে সেইটো সিদ্ধান্ত ল'ব। ঠিক সভাপতিবিহীন নহয়, সভাপতিৰ দায়িত্বত আছে, কিন্তু হয়তো নিষ্ক্ৰিয় হৈছে। দলে নিশ্চয় এইবিলাক গোটেইবিলাক কথা বিবেচনা কৰি সিদ্ধান্ত ল'ব। থেংক ইউ ভেৰি মাছ।